বহু উৎকণ্ঠাৰে বাট চাই থকা আজিৰ বিশেষ দিনটোত উপস্থিত হৈছে সেই সমগ্ৰ অসমবাসী, কিয়নো আজি হ'ল 4 মে আৰু 4 মে তাৰিখে 2024 যি বিধানসভা নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰক্ৰিয়া আজি অনুষ্ঠিত কৰা হৈছে আৰু ইতিমধ্যেই খন্তেক সময়ৰ পাছতে অৰ্থাৎ 8 বজাৰ পাছৰ পৰাই ভোট গণনাৰ যি প্ৰক্ৰিয়া, সেই ভোট গণনাৰ প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হ'ব আৰু ইতিমধ্যে 126টা বিধানসভা সমষ্টিৰ 722 গৰাকী প্ৰাৰ্থীক যি ফলাফল, সেই ফলাফলক লৈ যথেষ্ট উৎকণ্ঠাৰে বাট চাইছিল সমগ্ৰ ৰাইজ, সমগ্ৰ ভোটাৰ ৰাইজ। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যোৰহাটৰ পৰিৱেশ আৰু যোৰহাটৰ যি পৰিৱেশ, সেই পৰিৱেশ মই দেখাবলৈ অনুৰোধ জনাইছোঁ। মই কেমেৰা পাৰ্চন সতীৰ্থৰ জৰিয়তে মই সেই পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ, কিয়নো যোৰহাট জিলাৰ বিশেষকৈ 4টা বিধানসভা সমষ্টিত, যোৰহাট বিধানসভা সমষ্টি, মৰিয়নি বিধানসভা সমষ্টি, তিয়ক বিধানসভা সমষ্টি আৰু তিতাবৰ বিধানসভা সমষ্টিত ইতিমধ্যে যি ভোট গণনা প্ৰক্ৰিয়া, সেই ভোট গণনা প্ৰক্ৰিয়া খন্তেক সময়ৰ পাছতেই আৰম্ভ হোৱা দেখিবলৈ পোৱা যাব। আৰু এইবাৰ যিহেতু 126টা বিধানসভা সমষ্টিত 722 গৰাকী প্ৰাৰ্থীয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, বিধানসভা নিৰ্বাচনলৈ এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে যোৰহাটৰ যি পৰিৱেশ সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এনেদৰে যি ভোট গণনাৰ প্ৰক্ৰিয়া, সেই ভোট গণনাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে। জিলা প্ৰশাসনে যথেষ্ট পৰিমাণে সষ্টম হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে আমাৰ লগত এগৰাকী কংগ্ৰেছ কৰ্মী আছে, আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, যিহেতু আজি 2024 বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হ'ব খন্তেক সময়ৰ পাছতে, কি ক'ব এই মুহূৰ্তত? হয়, আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সমূহ যোৰহাটবাসীক তথা অসমবাসীক ভক্তি শ্ৰদ্ধা নিবেদন কৰিছোঁ যে আজি 4 মে দিনাখন ফলাফল ঘোষণা কৰিব। মই সাধাৰণ এজন কংগ্ৰেছ কৰ্মী হিচাপে আমি যোৰহাটৰ গভৰ্ণমেণ্ট স্কুলৰ সন্মুখত, অসম সাহিত্য সভাৰ সন্মুখত আমি উপস্থিত আছোঁ। গতিকে আজি আমি এটা কথাই উপলব্ধি কৰিছোঁ, আমাৰ যি দুজন কেণ্ডিডেট যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে, তেখেতসকলৰ নিৰ্বাচনৰ আগত আমি যিটো তেখেতসকলৰ ব্যৱহাৰ দেখিলোঁ, দুইজনৰ প্ৰতি সন্মানসূচক। গতিকে সাংস্কৃতিক ৰাজধানীৰ এজন নাগৰিক হিচাপে আমি গৰ্ব অনুভৱ কৰিছোঁ। আৰু এইটো এটা বাতাবৰণ গোটেই অসমতে গৈছে যে আদৰ্শৱান ৰাজনীতি হ'ব লাগে, সন্মানসূচক ৰাজনীতি হ'ব লাগে, বডি লেংগুৱেজ ভাল হ'ব লাগে, আৰু কোনো ৰাজনৈতিক ব্যক্তি ইজনে সিজনক যাতে বোকা ছটিওৱাৰ খেলখন নেখেলে, সেইটোৱে কাম্য হ'ব লাগে। সেইটো এটা সুন্দৰ বাৰ্তা, স্পষ্ট বাৰ্তা তেখেতসকলে দিব পাৰিছে। গতিকে আমি যোৰহাট বিধানসভা সমষ্টিত ফলাফল কি হ'ব আমি 12টা বজাৰ পিছত আমি পাম। তথাপিও আমি আশাবাদী, কংগ্ৰেছ এজন ৱৰ্কাৰ হিচাপে, কংগ্ৰেছৰ এজন পৰিয়ালৰ সদস্য হিচাপে, যে বিৰোধী ঐক্যমঞ্চই এইবাৰ চৰকাৰ গঠন কৰিব আৰু গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী হ'ব, সেইটো আমাৰ আশা। গতিকে যোৰহাটৰ ৰাইজ সচেতন ৰাইজ, আৰু তেখেতসকলে এটা কথাই বিবেচনা কৰে যে এখন চৰকাৰ গোটেই অসমতে হয়তো মানুহবিলাকৰ ফিলিংছ এটা থাকে যে 10 বছৰৰ পিছত চেঞ্জ কৰিবলৈ কিন্তু মানুহবিলাকৰ এটা মন থাকে। চৰকাৰে স্কিমটো দিবই, যিকোনো চৰকাৰ আহিলে স্কিম দিব। আজি মহিলাসকলক বিজেপিয়ে স্কিম দিছে, কিন্তু এই স্কিমবিলাক কিন্তু কণ্টিনিউ হৈ থাকিব যিখন চৰকাৰ আহিব। আৰু আগতে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়া কিন্তু তৰুণ গগৈ ছাৰে এই স্কিমবিলাক ইন্ট্ৰডিউচ কৰিছিলে। গতিকে এই স্কিমবিলাক অৱধাৰিত। গতিকে মহিলা ভোটাৰসকলেও এইবাৰ তেখেতসকলেও এটা চেঞ্জ এটা কিন্তু বিচাৰিছে। যিহেতু আপোনাৰ বস্তু বাহিনী দামৰ পৰা আৰম্ভ কৰি আৰু যিখিনি আমাৰ শিক্ষাৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, যিখিনি অকণমান পিছ পৰি গৈছে, উন্নয়নটো অৱধাৰিত, উন্নয়ন হ'বই, যিখন চৰকাৰে উন্নয়ন কৰিবই, কাৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো চৰকাৰৰ এটা দায়িত্বৰ কৰ্তব্য। তাৰ লগে লগে বাকী আনুষংগিক কথাবিলাক থাকিব, যেনে গেছ চিলিণ্ডাৰ কথা আছে, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ কথা আছে। এই কথা বতৰাবিলাকত কিন্তু বিজেপি চৰকাৰে কিন্তু প্ৰতিশ্ৰুতি দি পেলাই আহিছিলে দাম কমাম বুলি। মেনিফেষ্টত তেখেতসকলে সেইটোৱে লিখিছিলে, কিন্তু সেইটো তেখেতসকলে কৰিব পৰা নাই। গতিকে এই কথা বতৰাবিলাক ৰাইজে উপলব্ধি কৰে, ৰাইজে চাই থাকে। ৰাইজ আজিকালি বহুত চতুৰ। গতিকে আগন্তুক দিনত এখন বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ হ'ব, সেইটো আমাৰ দৃঢ় বিশ্বাস। ধন্যবাদ থাকিল। এগৰাকী কংগ্ৰেছ কৰ্মীৰ কিছু মন্তব্য আছিলে, সেই মন্তব্য আমি শুনাবলৈ চেষ্টা কৰিলোঁ। যিহেতু এইবাৰ বিশেষকৈ যোৰহাট বিধানসভা সমষ্টিৰ যি দুগৰাকী প্ৰাৰ্থী আছিল, এগৰাকী 5 বাৰকৈ বিধায়ক হৈছিল আৰু আনগৰাকী 3 বাৰকৈ সাংসদ হৈছিল। আৰু এই যি দুগৰাকী প্ৰাৰ্থীৰ মাজত যুঁজ হৈছিল, সেই যুঁজখন সদায় সঁচাকৈ আকৰ্ষণীয় যুঁজ আছিল। আৰু ইতিমধ্যেই 12 বজাৰ পাছত বা অৰ্থাৎ যি ফলাফল ঘোষণা হ'ব, ফলাফল ঘোষণা হোৱাৰ পাছতেই গম পোৱা যাব যে কোন জয়ী হ'ল 2024 বিধানসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ বা যোৰহাট জিলাৰ 4টা সমষ্টিৰ প্ৰাৰ্থী। আপুনিও এফোৰ্ডেবল বাজেটত উন্নত মানৰ ফাৰ্নিচাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? আপুনি আজি আহক শ্ৰী ফাৰ্নিচাৰলৈ। ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী উপলব্ধ। আধুনিক ডিজাইনৰ বিচনা, আলমাৰী, ডাইনিং টেবুল, অফিচ টেবুল, সোফাৰ পৰা আৰম্ভ কৰি আৰু ভিন্ন ফাৰ্নিচাৰ পাই যাব একেবাৰে সহজ মূল্যত। লগতে আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ডিজাইন কৰি ল'ব পাৰিব। ইয়াত বিয়াৰ ফাৰ্নিচাৰ অৰ্ডাৰ লোৱাৰ লগতে আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰ প্ৰস্তুত কৰি দিয়া হয় কম সময়ত। তেন্তে পলম নকৰি আজিয়েই আহক আৰু আপোনাৰ মন পচন্দৰ ফাৰ্নিচাৰ লৈ যাওক।
আমাৰ ঠিকনা শ্ৰী ফাৰ্ণিচাৰ BG ৰোড নিউ বালিবাদ যোৰহাট যোগাযোগ নম্বৰ 9854006504 9854006512 সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।